শৈক্ষিক টাইমলাইনলৈ আদৰণি জনাইছোঁ। লকডাউনৰ প্ৰভাৱত ছাত্ৰ-ছাত্ৰীসকল প্ৰভাৱিত হৈছে। এই প্ৰভাৱৰ পৰা কিছু পৰিমাণে সকাহ পাব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক কিছু আলোচনাধৰ্মী শৈক্ষিক কথা-বতৰা আমি আগবঢ়াই আহিছোঁ। আজি আমি হাইস্কুলৰ ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰতি গণিত বিষয়ত কিছু কথা আলোচনা কৰিম। আলোচনা আগবঢ়াইছে নগাঁৱৰ শান্তনু নাথে। শান্তনু নাথ মথৰবৰী শংকৰদেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ শিক্ষক। আহকচোন আলোচনাত অংশ লওঁ। নমস্কাৰ, মই শান্তনু নাথ। টাইমলাইনৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি শৈক্ষিক টাইমলাইনত এটা বিশেষ বিষয় লৈ পেলাই আহিছোঁ। আমি দেখিছোঁ বা অভিজ্ঞতাৰ পৰা গম পাইছোঁ, বহু ছাত্ৰ ছাত্ৰীয়ে গণিত বুলি ক'লেই ভয় খায়। তেওঁলোকৰ মনত এটা গণিত ভীতি সোমাই আছে, বা কিছুমান ছাত্ৰ ছাত্ৰীয়ে গণিত ভয় নকৰিলেও গণিতটো টান পায়। কিয় টান পায় বা গণিত কিয় ভয় কৰে, সেই বিষয়টো আলোচনা কৰিবৰ কাৰণে আজি মই আহিছোঁ। নিশ্চয় আমি সকলোৰে লগত আলোচনা কৰিলে উপকৃত হ'ব পাৰিম। আৰু যিসকলে এই ভিডিঅ'টো চাই আছে, উপভোগ কৰি আছে, তেওঁলোকে যদি মনোযোগেৰে চায় বা আলোচনা কৰে, নিশ্চয় উপকৃত হ'ব পাৰিব বুলি মই ভাবোঁ। পোনপ্ৰথমে মই প্ৰথম কেটেগৰীৰ ছাত্ৰ ছাত্ৰীবিলাকলৈ আহিছোঁ। মই এটা কেটেগৰীত ভাগ কৰি লৈছোঁ। প্ৰথম কেটেগৰীত দেখা পাওঁ যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে গণিত বুলি ক'লে আঁতৰতে দূৰত থাকে, আঁতৰি যায় গণিতৰ পৰা। কিয় আঁতৰি যায়? আমি ছাত্ৰ ছাত্ৰীসকলৰ মনত বহুতো অভিভাৱকে ভয় খুৱাই দিওঁ যে গণিত বিষয়টো টান। শিক্ষকসকলে, গণিতৰ শিক্ষকসকলেও কেতিয়াবা কওঁ যে গণিত বিষয়টো টান। গতিকে ছাত্ৰ ছাত্ৰীসকলে গণিত পঢ়িবলৈ অহাৰ আগতেই গণিতৰ প্ৰতি মনত এটা ভয় সোমাই যায়। ছাত্ৰ ছাত্ৰীসকলৰ মনত গণিত বুলি ক'লে এটা ভয় সোমাই যায়। সেই ভয়টো আমি অভিভাৱকসকল বা শিক্ষকসকলে সোমাই দিছোঁ। সেই ভয়টো আমি নাইকিয়া কৰিব লাগিব। কিয়নো আমি ছাত্ৰ ছাত্ৰীসকলক দিব লাগিব যে গণিত বিষয়টো এনেধৰণৰ বিষয়, ই আমাৰ বাস্তৱিক জীৱনৰ এটা অপৰিহাৰ্য অংগ। ৰাতিপুৱা শুই উঠাৰ পৰাই আমি গণিতৰ লগত জড়িত। ৰাতিপুৱা শুই উঠি যি গণিত আৰম্ভ কৰোঁ, নিশা টোপনি বিচনাত পৰাৰ আগমুহূৰ্তলৈকে আমি গণিতত জড়িত। কোনটো বস্তু কিমান ল'ম, কিমান দূৰলৈ যাম, কিমান সময় কি কৰিম, এই সকলোবিলাক গণিতৰ লগত জড়িত। আৰু এই গণিত নহ'লে আমি ছাত্ৰ ছাত্ৰীসকল বা কোনো মানুহে আমি জীৱন যাপন কৰিব নোৱাৰোঁ। আমি দেখা পাইছোঁ যে জীৱনত বা ছাত্ৰ জীৱনত যিসকলে গণিতলৈ ভয় কৰিছিলে, জ্যামিতি নাজানে, সেইসকল ছাত্ৰ ছাত্ৰী, তাৰ ভিতৰৰে কিছু ছাত্ৰ ছাত্ৰীয়ে ব্যৱহাৰিক গণিতত তেওঁলোক পাৰ্গত। আমি দেখিছোঁ কিছুমান ৰাজমিস্ত্ৰী, কাঠ মিস্ত্ৰী বা বিভিন্ন নিৰ্মাণ কাৰ্যত জড়িতবিলাকে সুন্দৰকৈ কাঠৰে 90 ডিগ্ৰী কোণত দুৱাৰ, খিৰিকী বা অন্যান্য বস্তু বনায়। ৰাজমিস্ত্ৰীসকলে ইটাৰে ঘৰ বনাওঁতে বালি, চিমেণ্টৰ এটা সুন্দৰ অনুপাতত মিলায়। কিন্তু সেই গণিতটো যেতিয়া কিতাপত আছিলে, তেতিয়া তেওঁলোকৰ কাৰণে টান আছিলে। তাৰমানে যেতিয়া প্ৰয়োজন হৈছিলে ব্যৱহাৰিক হিচাপে তেওঁলোকে শিকি লৈছে। কিন্তু পঢ়াৰ দিনত সেইবিলাকৰ মাজত যে যিটো গুহাৰ্থ আছে, সেই গুহাৰ্থটো তেওঁলোকে বুজি পোৱা নাছিলে। আমি সকলোৱে সেই কথাখিনি দিব লাগিব তেওঁলোকক। ৰান্ধনি ঘৰত মহিলাসকলে যেতিয়া খাদ্য তৈয়াৰ কৰে, তেওঁলোকেও নিৰ্দিষ্ট অনুপাতত খাদ্য তৈয়াৰ কৰে। আজি যদি 10জন মানুহৰ কাৰণে কিমান চাউল লাগিব, 5জনৰ কাৰণে কিমান চাউল লাগিব, কিবা অন্যান্য কেক বনাওঁতে কোনটো বস্তু কিমান দিব লাগিব, বেকিং কিমান দিব লাগিব, নিমখ কিমান দিব লাগিব, চেনি কিমান দিব লাগিব, সেইবিলাক গণিতৰ সূত্ৰ, গণিতৰ সমস্যা। সেইবিলাক আমি ব্যৱহাৰিকভাৱে জানো, কিন্তু যিটো আমাৰ গণিতৰ যিটো লিখিত কৰিবলৈ যোৱাৰ লগে লগে আমি টান পাই যাওঁ। এই বস্তুবিলাক নাইকিয়া কৰিবৰ কাৰণে আমি ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই লৈ যাম, তাৰ ওপৰতে আলোচনা কৰিবলৈ লৈছোঁ। মই পোনপ্ৰথমতে ক'ব বিচাৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে 4ৰ্থ শ্ৰেণীৰ পৰা বা 3য় শ্ৰেণীৰ পৰা গণিতৰ যিবিলাক কথা শিকি আহিছে, সেই কথাবিলাক ওপৰৰ শ্ৰেণীলৈকে প্ৰয়োজন। আমি বহু অভিভাৱকে ভাবোঁ কেতিয়াবা আমাৰ ল'ৰাটো বা ছোৱালীজনী 9 বা 10 পাইছেহি, গতিকে আমি এতিয়া গুৰুত্ব দিব লাগে। কিন্তু আচল গুৰুত্ব তলৰ শ্ৰেণীৰ পৰাহে থাকে। তলৰ শ্ৰেণীৰ পৰা যদি কথাবিলাক পৰ্যায়ক্ৰমে শিকি আহি থাকে, তেতিয়াহ'লে ওপৰৰ শ্ৰেণীত কোনো অসুবিধা নহয়। মই গণিত ভয় কৰা বা গণিত বেয়া পোৱা বা গণিতত পিছ পৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত বিভিন্ন ধৰণে অধ্যয়ন চলাইছিলোঁ। অধ্যয়ন চলাই গম পাইছোঁ যে তেওঁলোকে তলৰ শ্ৰেণীৰ কথাবিলাক খুব ভালকৈ বুজি অহা নাই, বা আমি অভিভাৱক বা শিক্ষকসকলে তেখেতসকলক সেই কথাটো আগবঢ়াই দিয়া নাই।
আৰু লগতে বিশেষকৈ নেওতাবিলাকৰ যদি প্ৰাথমিক জ্ঞান নাথাকে, নেওতাকেইখন যদি ছাত্ৰ ছাত্ৰীসকলে সৰুতেই মুখস্থ নাথাকে, তেতিয়াহ'লে গণিতৰ প্ৰতি তেওঁলোকে নিশ্চয় গণিতৰ ফালে আগবাঢ়ি যাবলৈ মন নাযাব। প্ৰথম কাম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ গণিতত যিসকল পটু হ'ব বিচাৰিছে বা গণিতত পাকৈত হ'ব বিচাৰিছে, তেওঁলোকে প্ৰথমতেই নেওতাখিনি মুখস্থ কৰিব লাগিব। তাৰপিছতে প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰথম পৰ্যায়ৰ পৰা গণিতৰ খুঁটি নাতিবিলাক শিকি যাব লাগিব। আৰু এতিয়াতো সময় পাৰ হৈ গ'ল, কিছুমান ছাত্ৰ ছাত্ৰী নৱম বা দশম শ্ৰেণী পালেহি, তেওঁলোকে সেইবিলাক কেনেকৈ নাইকিয়া কৰিব, তেওঁলোকৰ কাৰণে মই বিশেষ কেইটামান লৈ আহিছোঁ আৰু সেইবিলাকে আজি আগবঢ়াবলৈ চেষ্টা কৰিম। মই ছাত্ৰ ছাত্ৰীসকললৈ এটা মৌলিক ধাৰণা লৈ আহিছোঁ। আমি প্ৰথম জ্যামিতি মুখস্থ কৰি জ্যামিতিত কেতিয়াও পাৰ্গত হ'ব নোৱাৰিম। আমাৰ ছাত্ৰ ছাত্ৰীসকলে সততে কেতিয়াবা বজাৰত সহজলভ্য নোটবুক বা সহায়িকা পুথিৰ কাষ চাপে, কিন্তু সহায়িকা পুথিৰ যোগেদি জ্যামিতি কেতিয়াও আগবাঢ়ি যাব নোৱাৰিব। তেওঁলোকে পাঠ্যপুথিৰ প্ৰতিটো শাৰী পঢ়ি যাব লাগিব। মই এটা ধাৰণা দিব বিচাৰিছোঁ বিন্দুৰ ধাৰণাটো আমি এনেকৈ লৈছিলোঁ যে পেঞ্চিলৰ জোঙা আগটোৰে বহীত যদি এটা ফুট দিওঁ, সেইটোকে বিন্দু বুলি কোৱা হ'ব। এতিয়া মই এখন বৰ্ড লৈ আছোঁ, বৰ্ডত এই কলমটোৰে এটা ফুট দিছোঁ, এই ফুটটোক বিন্দু বুলি কৈছোঁ। এই ফুটটো যদি বিন্দু হয়, তেতিয়াহ'লে বহীত দিয়া ফুটটো আৰু এই ফুটটোৰ মাজত বহুত পাৰ্থক্য আছে। বহীত দিয়া ফুটটো মিলিমিটাৰতকৈ সৰু জোখৰ হৈছে, এইটো প্ৰায় চেণ্টিমিটাৰ, আধা চেণ্টিমিটাৰমান হৈছে। তেতিয়াহ'লে দুয়োটা কেনেকৈ বিন্দু হ'ল? এই ধাৰণাটো এটা বেছিক ধাৰণা। এই ধাৰণাটো প্ৰথমতে ল'ব লাগিব যে বহীপাতটোৰ কাৰণে পেঞ্চিলৰ জোঙা আগটোৱেই বিন্দু আৰু বৰ্ডখনৰ কাৰণে এইটোৱেই বিন্দু। ঠিক তেনেকৈ সৌৰজগতখনৰ কাৰণে, বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে পৃথিৱীখনো এটা বিন্দু। তেতিয়াহ'লে বিন্দুৰ সংজ্ঞা আমি কেনেকৈ দিম? বিন্দুৰ কোনো সংজ্ঞা দিব নোৱাৰি। ইয়াক আমি বুজি ল'ব লাগিব যে বহীপাতটোৰ কাৰণে পেঞ্চিলৰ জোঙা আগটো বিন্দু আৰু বৰ্ডখনৰ কাৰণে এই কলমৰ আগটো বিন্দু। পৃথিৱীৰ মেপখনৰ কাৰণে এখন গাঁও এটা বিন্দু হ'ব। বিশ্ব ব্ৰহ্মাণ্ডৰ কাৰণে চন্দ্ৰটো এটা বিন্দু হ'ব, পৃথিৱীখন এটা বিন্দু হ'ব। তেনেহ'লে আমি বিন্দুক কি বুলি ক'ম? বিন্দুৰ যাৰ অংশ নাই। আপেক্ষিকভাৱে তুলনা, বহীখনৰ তুলনাত পেঞ্চিলৰ আগটোৰ কোনো অংশ নাই, গতিকে সেইটো বিন্দু। বৰ্ডখনৰ তুলনাত এইটো নগণ্য, গতিকে এইটো বিন্দু। বিশ্ব ব্ৰহ্মাণ্ডৰ তুলনাত চন্দ্ৰৰ আকৃতি নগণ্য, গতিকে সেইটো বিন্দু। তাৰমানে যাৰ কোনো অংশ নাই তাকে বিন্দু বুলি কোৱা হ'ব। আৰু বিন্দুৰ লগতে মই আন এটা ধাৰণা দিব বিচাৰিছোঁ, বিন্দুবিলাকে যেতিয়া দিশ সলনি নকৰাকৈ গতি কৰে, মই খুব স্কেল ব্যৱহাৰ কৰা নাই, হাতেৰে কৰিছোঁ, কোন হোৱা নাই। এই দিশ সলনি নকৰাকৈ দুয়োফালে গতি কৰিছে। মই এইখিনি বিন্দুটো ৰাখিছোঁ, দুয়োফালে গতি কৰিছিলোঁ আৰু এইডালক কোৱা হ'ব ৰেখা। যদি বিন্দু এটা দিশ সলনি নকৰাকৈ এটা দিশত গতি কৰাই দিয়া যায় বা আনফালে গতি কৰাই দিয়া যায়, তেতিয়াহ'লে ইয়াক কোৱা হ'ব ৰশ্মি। ৰেখা বা ৰশ্মিৰ এটা অংশ ইয়াক কোনোফালে বহাই দিব নোৱাৰি। ইয়াৰ দুটা প্ৰান্ত বিন্দু আছে, ইয়াক কোৱা হ'ব ৰেখাখণ্ড। তেতিয়াহ'লে আমি তিনিটা বস্তু পালোঁ, চাৰিটা পালোঁ, বিন্দু পালোঁ, ৰেখা পালোঁ, ৰশ্মি আৰু ৰেখাখণ্ড। এইকেইটা আমি ধাৰণাটো পূৰ্ণ পৰ্যায়ত লৈ লওঁ। এই কোনোদিনে যাতে আমাৰ মনৰ পৰা মচ খাই নাযায়। বিন্দু বুলি কওঁতে আমি যাৰ কোনো অংশ নাই তাক বুজি পালোঁ। ৰেখা বুজি পালোঁ যে বিন্দুটোক যদি দুয়োফালে দিশ সলনি নকৰাকৈ বঢ়াই দিয়া যায়, তেতিয়াহ'লে ৰেখা বুলি কোৱা হ'ব। আৰু বিন্দুটোক যদি যিকোনো এফালে দিশ সলনি নকৰাকৈ বঢ়াই দিয়া হ'ব, তাক ৰশ্মি বুলি কোৱা হ'ব। ৰেখা বা ৰেখাখণ্ডৰ অংশটোক, ৰেখা বা ৰশ্মিৰ অংশটোক ৰেখাখণ্ড বুলি কোৱা হ'ব। এতিয়া মই এটা প্ৰশ্ন আনিব বিচাৰিছোঁ ইয়াত, যে এই ৰেখা, ৰশ্মি আৰু ৰেখাখণ্ডৰ প্ৰস্থ আছে নেকি? যিহেতু বিন্দুটোৰ কোনো অংশ নাই বুলি ধৰিছোঁ, তাৰ দীঘো নাই, প্ৰস্থও নাই, তেনেহ'লে ৰেখাডালৰ প্ৰস্থ নাই, ইয়াৰ কেৱল দিশ আছে। ৰেখাবিলাক তেনেহ'লে আমি কি বুলি ক'ম? প্ৰস্থহীন দৈৰ্ঘ্য। এনেকুৱা প্ৰস্থহীন দৈৰ্ঘ্য তাক দুয়োফালে বঢ়াই দিব পাৰি। ৰশ্মিবিলাক কি তেনেহ'লে? প্ৰস্থহীন দৈৰ্ঘ্য, কিন্তু তাত এফালে প্ৰান্ত বিন্দু আছে, এটা ফালেহে বঢ়াই দিব পাৰি। ৰেখাখণ্ডবিলাকো প্ৰস্থহীন দৈৰ্ঘ্য, কিন্তু ইয়াক কোনোফালে বঢ়াই দিব নোৱাৰি। আমি তেতিয়াহ'লে ৰেখা, ৰশ্মি, ৰেখাখণ্ডৰ ধাৰণা ল'লোঁ। আমি পিছৰ ধাৰণাটোলৈ আহিব বিচাৰিছোঁ। মই ৰেখা বা সৰল ৰেখাৰ ধাৰণা দিলোঁ, গতি নকৰাকৈ বিন্দুৱে গতি কৰিছে।
দিশ সলনি নকৰাকৈ বিন্দুৱে গতি কৰিছে। এতিয়া মই দেখাব বিচাৰিছোঁ দিশ সলনি কৰি বিন্দুৱে যদি গতি কৰে এইডালক কোৱা হ'ব বক্ৰৰেখা। বক্ৰৰেখা। এতিয়া মই বক্ৰৰেখাৰে কিছুমান ভাগ দেখুৱাব বিচাৰিছোঁ। এইডাল বক্ৰৰেখা, এইডাল বক্ৰৰেখা, এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ বক্ৰৰেখা আহিব পাৰে। কিন্তু বক্ৰৰেখাবিলাক এনেকুৱাও হ'ব পাৰে বিভিন্ন ধৰণৰ ভাজত গুচি গৈছে। এনেকুৱা ধৰণৰ হৈ আছে, বিভিন্ন ধৰণৰ মই আঁকিছোঁ। এতিয়া মই দেখুৱাব বিচাৰিছোঁ যে ইয়াত মই কলমটো নুঠোৱাকৈ আঁকিছোঁ। প্ৰতিটো ছবি কলমটো এবাৰো উঠোৱা নাই, এনেকৈ আঁকিছোঁ। আঁকিবলৈ যাওঁতে যদি মই অঁকাডালে ক'তো দ্বিতীয়বাৰ ছেট কৰা নাই, এইডাল দেখিছোঁনে এনেকৈ ক'তো লগ লগা নাই, এইডালো গৈ এনেকৈ ইয়াতে শেষ হৈছে, এইডালো শেষ হৈছেগৈ। এইডাল কিন্তু আঁকোতে এনেকৈ গৈ আকৌ আগৰ বিন্দু এটাত ছেট কৰিছে। যিবিলাকে আকৌ ছেট কৰা নাই সেইবিলাকক সৰল বক্ৰ বুলি কোৱা হ'ব। সৰল বক্ৰ। এতিয়া সৰল বক্ৰ মানে আমি কি বুজি পাম? যেতিয়া আমি কলমটো নুঠোৱাকৈ কিবা এটা ৰেখা আঁকো, বক্ৰৰেখাই হওক বা পোনৰেখাই হওক, দ্বিতীয়বাৰ যদি আগৰ অংশ এটাক ছেদ নকৰে সেইটোকে সৰল বক্ৰ বুলি কোৱা হ'ব। এইবিলাক সৰল বক্ৰ। সৰল বক্ৰ কোনকেইটা হ'ল? এইটো, 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 এইটোকে সৰল বক্ৰ নহয়। ই ইয়াত ছেদ কৰিছে সেইকাৰণে সৰল বক্ৰ নহয়। ইও বাৰে বাৰে ছেদ কৰিছে গতিকে এইটো সৰল বক্ৰ নহয়। এইটো আকৌতেও বাৰে বাৰে ছেদ কৰিছে গতিকে সৰল বক্ৰ নহয়। এতিয়া সৰল বক্ৰ নোহোৱাবিলাক, যিবিলাক সৰল বক্ৰ হয় সেইবিলাকৰ আকৌ ভাগ আছে। যিবিলাক সৰল বক্ৰ কেৱল ৰেখাখণ্ডৰে গঠিত, এই সৰল বক্ৰটো মই কৈছোঁ এডাল পোন ৰেখা, এডালো পোন ৰেখাখণ্ড, এডালো পোন ৰেখাখণ্ড। ইয়াত তিনিডাল ৰেখাখণ্ড আছে। তিনিডাল ৰেখাখণ্ডৰে এই সৰল বক্ৰটো গঠিত হৈছে। আৰু যদি বন্ধ হৈছে, ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ বক্ৰটোক বহুভুজ বুলি কোৱা হ'ব। বহুভুজ। এইটো বহুভুজ হ'ব নেকি? নহয়, এইটো বহুভুজ। কিয় বহুভুজ নহয়? এইটো সৰল বক্ৰই নহয়। সৰল বক্ৰ হ'লেহে বহুভুজৰ কথা আহিব। এইটো কিন্তু বহুভুজ। কিয় বহুভুজ হৈছে? যে ইয়াত ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ বক্ৰ। এইটোও বন্ধ বক্ৰ, কিন্তু ইয়াত ৰেখাখণ্ডৰে গঠিত নহয়, সেইকাৰণে এইটো বহুভুজ নহয়। ইয়াৰ আন এটা নাম আছে বৃত্ত। মই আন এটা চাইছোঁ, এইটো সৰল বক্ৰ হয় নে নহয়? এইটো সৰল বক্ৰ হয়, কিন্তু সৰল বন্ধ বক্ৰ নহয়, গতিকে সি বহুভুজো নহয়। মই কেইটামান চিত্ৰ আঁকিছোঁ। ইয়াতে বহুভুজ কোনটো? ইয়াত দেখিছোঁ যে এইবিলাকত ৰেখাখণ্ড আছে, গতিকে এইবিলাক বহুভুজ। কিন্তু এইটো সৰল বন্ধ বক্ৰই নহয়, সৰল বক্ৰই নহয়, কাৰণ কটাকটি কৰিছে, গতিকে এইটো বহুভুজৰ শাৰীত নপৰে। বহুভুজ কাক বোলে মই কৈছিলোঁ যে কেৱল ৰেখাখণ্ডৰে গঠিত সৰল বন্ধ বক্ৰক বহুভুজ বুলি কোৱা হয়। ইয়াতে বহুভুজ ৰেখাখণ্ড কেইডাল আছে? এইবিলাক বাহু বুলি কোৱা হয়। এডাল, দুডাল, তিনিডাল, চাৰিডাল, পাঁচডাল। এইটো বহুভুজত পাঁচডাল বাহু আছে, গতিকে এইটো কোৱা হ'ব পঞ্চভুজ। এইটো বহুভুজত কেইডাল বাহু আছে? তিনিডাল আছে, গতিকে এইটো কোৱা হ'ব ত্ৰিভুজ। এইটোত কেইডাল আছে? চাৰিডাল আছে, গতিকে এইটো কোৱা হ'ব চতুৰ্ভুজ। এইটো ছডাল আছে, গতিকে ইয়াক কোৱা হ'ব ষড়ভুজ। গতিকে বাহুৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি বহুভুজবিলাকক নামাকৰণ কৰা হৈছে। আটাইতকৈ কম বাহু থকা বহুভুজ কোনটো? কাৰণ তিনিডালতকৈ কম বাহু দি পেলাই বহুভুজ আঁকিব নোৱাৰি, গতিকে ত্ৰিভুজটোৱে হ'ব আটাইতকৈ কম বাহু থকা বহুভুজ। আৰু আটাইতকৈ বেছি বাহু থকা বহুভুজ কোনটো হ'ব? আটাইতকৈ বেছি বাহু থকা বহুভুজ অংকন কৰিব নোৱাৰি মানে গৈ থাকিব। 100টা বাহু থকা আঁকিব পাৰি, 500টা বাহু থকা আঁকিব পাৰি, 1000টা বাহু থকা আঁকিব পাৰি, এনেকৈ আঁকি গৈ থাকিব পাৰি, কিন্তু সেইটো নিৰ্ণয় কৰাটো সম্ভৱ নহয়, আনডিফাইন। কিন্তু আটাইতকৈ কম বাহু থকা বহুভুজটো হ'ব ত্ৰিভুজ। এতিয়া ত্ৰিভুজ কাক বোলে সংজ্ঞাত আমি কেনেকৈ ক'ম? সহজ হৈ গ'ল যে 3টা বাহু থকা বহুভুজক ত্ৰিভুজ বুলি কোৱা হ'ব।
চতুৰ্ভুজ কাক বোলে? চাৰিটা বাহু বিশিষ্ট বহুভুজক চতুৰ্ভুজ। পঞ্চভুজ কাক বোলে? যি বহুভুজৰ 5টা বাহু আছে তাকে পঞ্চভুজ বোলে। ষড়ভুজ কাক বোলে? যি বহুভুজৰ 6টা বাহু থাকে তাকে ষড়ভুজ বোলে। এনেকৈ সহজ হৈ যাব। নৱভুজ কাক বোলে? যি বহুভুজৰ 9টা বাহু থাকে তাকে নৱভুজ বুলি কোৱা হয়। কিন্তু আমি ত্ৰিভুজৰ ধাৰণাত মই আকৌ এবাৰ ঘূৰি আহিছোঁ। ত্ৰিভুজ কাক বোলে? কেতিয়াবা কোৱা হয় যে 3টা বাহুৰে আগুৰাৰ ক্ষেত্ৰত ত্ৰিভুজ বুলি কোৱা হয়। এইটো এটা ভুল কথা। 3টা বাহুৰে আগুৰাৰ ক্ষেত্ৰত ত্ৰিভুজ বুলি কেতিয়াও কোৱা নহ'ব। ত্ৰিভুজ হ'বলৈ হ'লে 3টা বাহুৰে আগুৰা বন্ধ আকৃতিটোহে ত্ৰিভুজ। এটা মই ফুট দিছোঁ, এইটো ক'ত দিছোঁ? এই ফুটটো ক'ত দিছোঁ? ত্ৰিভুজটোৰ ভিতৰত। এই ফুটটো ক'ত দিছোঁ? ত্ৰিভুজটোৰ বাহিৰত। তেনেহ'লে ত্ৰিভুজ কোনটো? ত্ৰিভুজ কোনটো? এই বাহুকেইটাহে। সেইকাৰণে আমাৰ এই সংজ্ঞাটো অতি উপযোগী হ'ব যে যি বহুভুজৰ 3টা বাহু থাকে তাকে ত্ৰিভুজ বুলি কোৱা হয়। শ্ৰদ্ধাৰ অভিভাৱকসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি প্ৰাথমিক ধাৰণা হিচাপে বহুভুজৰ ধাৰণা দিলোঁ আৰু বিভিন্ন ধৰণৰ ধাৰণা আছে। গণিতৰ প্ৰাথমিক ধাৰণা, জ্যামিতিৰ প্ৰাথমিক ধাৰণা। ইয়াৰ পিছৰ এপিছডটোত মই আহিম যে এই বহুভুজৰ বিভিন্ন ধৰণৰ ভাগ আছে। উত্তল বহুভুজ আছে, অৱতল বহুভুজ আছে। উত্তল বহুভুজবিলাকৰ ভিতৰত চতুৰ্ভুজবিলাকৰ অতি গুৰুত্বপূৰ্ণ কথা আছে, গুৰুত্বপূৰ্ণ বিষয়। কাৰণ আমাৰ বিভিন্ন আকৃতিবিলাক চতুৰ্ভুজ আকৃতি আছে। টেবুলখন, বিচনা, ঘৰ, মজিয়া, বিভিন্ন ধৰণৰ বিস্কুট বা অন্যান্য বিভিন্ন আমি ব্যৱহাৰিক জীৱনত থকা বহুত বস্তুৱে চতুৰ্ভুজ আকৃতি আছে। সেই চতুৰ্ভুজৰ ধৰ্ম আৰু সেই চতুৰ্ভুজৰ প্ৰকাৰবিলাকৰ বিষয়ে পিছৰ এপিছডত আলোচনা কৰিবলৈ আমি আহি আছোঁ। গতিকে আপোনালোকৰ সঁহাৰি পালে নিশ্চয় সেইখিনি আলোচনালৈও আগবাঢ়ি যাব পাৰিম। আজিৰ আলোচনাখিনি ইমানতে সামৰিছোঁ। ধন্যবাদ। চাই থাকক টাইমলাইন অসম। যদি ফেচবুকত চাই আছে পেজটো লাইক আৰু ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।